পৰ্বতজোৰাৰ দেৱীতোলা উন্নয়ন খণ্ডত 4টাকৈ এমজি এনৰেগাৰ আঁচনিৰ পৰা শুভাৰম্ভ কৰে পৰ্বতজোৰা জিলা সমিতিয়ে। 4টাকৈ ৰাস্তা শুভাৰম্ভণি কৰে ৰাইজৰ যাতায়াতৰ সুবিধাৰ্থে। দীৰ্ঘদিন ধৰি এই গাঁওখনত জৰাজীৰ্ণ অৱস্থাত ৰাইজে যাতায়াত কৰি আহিছে আৰু BTRত UPPL চৰকাৰ গঠন কৰাৰ পিছৰ যে BTRত শান্তি প্ৰতিষ্ঠা আৰু উন্নয়ন কৰিবলৈ সক্ষম প্ৰমোদ বড়ো চৰকাৰখনে। BTR কোকৰাঝাৰ জিলা পৰ্বতজোৰা মহকুমাৰ অন্তৰ্গত দেৱীতোলা উন্নয়ন খণ্ডত 4টাকৈ MG এনৰেগা আঁচনিৰ কাম শুভাৰম্ভণি কৰে। দেৱীতোলা উন্নয়ন খণ্ডত 4টাকৈ MG এনৰেগা আঁচনি কাম শুভাৰম্ভণিত উপস্থিত থাকে পৰ্বতজোৰা জিলা সমিতিৰ সাধাৰণ সম্পাদক সেলিম আহমেদ খান, পৰ্বতজোৰা জিলা যুৱ শাখাৰ সাধাৰণ সম্পাদক মিজানুৰ ৰহমান, মইদুল ইছলাম, মিজানুৰ ৰহমান তালুকদাৰ, কৰিম চৰকাৰ, হাছেম আলী, লগতে গাঁৱৰ গণ্যমান্য ব্যক্তিসকল। MG এনৰেগাৰ আঁচনিৰ কামসমূহ মুকলি কৰে দামপুৰ দ্বিতীয় খণ্ড, খুটাবাগৰা প্ৰথম খণ্ড, দেৱীতোলা চতুৰ্থ খণ্ড আৰু দেৱীতোলা শ্মশানত। শেষত পৰ্বতজোৰা জিলা সমিতিৰ 2গৰাকী সাধাৰণ সম্পাদকে কয় যে BTRত প্ৰমোদ বড়োৱে ৰাইজৰ উন্নয়নৰ স্বাৰ্থত চৰকাৰ গঠন কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে। অন্তৰ্গত দিনবোৰত BTRত প্ৰমোদ বড়ো চৰকাৰখনে বিভিন্ন ধৰণৰ উন্নয়নৰ আঁচনি হাতত লৈছে আৰু ৰাইজ আপোনালোক ওলাই আহক। 2গৰাকী সম্পাদকৰ মন্তব্য আছে, আমি এবাৰ শুনাই লৈছো। VCDC অন্তৰ্গত দামপুৰ পাৰ্ট 2 ইয়াতে আমাৰ MG এনৰেগাৰ এটা কাম শুভ গ্ৰহণ কৰিলোঁ। ভাল লাগিছে। এইখন গাঁৱত আৰু বহুখিনি কৰিবলগীয়া আছে। এই ৰাস্তাটো যিটো আমি দেখিলোঁ ইয়াত CC ব্লক কাম কৰাৰ প্ৰয়োজন আছে বুলি আমি ভাবোঁ। যিটো MG এনৰেগা কাম হ'ব ইয়াৰ পিছত হয়তো আমি CC ব্লকৰ কাম কৰিম। দামপুৰ গাঁৱত বহুত 7টা-8টা ৰাস্তা আমি দেখিছোঁ কাম কৰিব লাগিব। আমি আমাৰ চৰকাৰক যিখিনি কাম কৰি আছে ভাল কাম কৰি আছে আমি ৰাইজক আহ্বান জনাওঁ এই গাঁৱৰে যে আপোনালোকে আহক, আমাৰ লগত সহায় সহযোগিতা কৰক আৰু গাঁৱৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি যাতে আমি সমাধান কৰিব পাৰোঁ। আমি ৰাইজক আহ্বান জনাইছোঁ, আহক একেলগে মিলিজুলি আমাৰ UPPL চৰকাৰক আমি সহায় সহযোগিতা কৰোঁ। আজি আমাৰ এই দামপুৰ পাৰ্ট 2 গাঁৱত যি MG এনৰেগাৰ 2024-25 বৰ্ষৰ যি আবণ্টিত আমাৰ স্কিম, এই স্কিম হ'ল 7 লাখ টকা আৰু এই স্কিমখন আমি অতি সোনকালে যাতে শেষ কৰিব পাৰোঁ আৰু নেক্সট টাইমত আমি যাতে CC ব্লক এই ৰাস্তাটো CC ব্লক কৰিব পাৰোঁ এইখিনি আমি আশা কৰিছোঁ। দেৱীতোলা উন্নয়ন খণ্ডৰ অধীনত দেৱীতোলা VCDCৰ অন্তৰ্গত খুটাবাগৰা প্ৰথম খণ্ড গাঁৱৰ চৰকাৰ পৰা মছজিদ টু মতিয়াৰ খান হাউচ এটা এগ্ৰিল বানকাম ৰোড ইয়াৰ এটা MG এনৰেগা আঁচনিৰ শুভাৰম্ভ কৰা হয়। ইতিমধ্যে এই আঁচনিখনৰ 2024-25 বৰ্ষৰ MG এনৰেগা আঁচনি লগতে ইয়াৰ যিটো এষ্টিমেট এমাউণ্ট 6,95,000 ইয়াৰ এষ্টিমেট হিচাপে আছে। গতিকে ইয়াৰ ইতিমধ্যে ইয়াৰ আমি দেৱীতোলা VCDCৰ ভাইচ চেয়াৰমেনৰ লগতে আমাৰ UPPL দলৰ বিষয়ববীয়াসকলৰ লগত একেলগে আমি ইয়াৰ কামৰ শুভাৰম্ভ কৰিলোঁ। এই গাঁওখনৰ সন্মানীয় মুৰব্বীসকলো আছে। তো গতিকে আমি এই কামখন যাতে যিসকলে চোৱা চিতা কৰিব তেখেতসকলে যাতে অতি ভালকৈ কৰে, কাৰণ এই অঞ্চলৰ ৰাইজৰ যথেষ্ট এটা ইমান দিনে এটা সমস্যা হৈ আছিল। গতিকে এই আঁচনিখন কৰাৰ পিছত নিশ্চয় ইয়াত এই অঞ্চলৰ ৰাইজৰ বা ইয়াত বসবাস কৰা এই অঞ্চলৰ ৰাইজে যথেষ্টখিনি উপকৃত হ'ব আৰু গতিকে এই ক্ষেত্ৰত আমি ইয়াত কামটো চোৱা চিতা কৰা ব্যক্তিসকলক আমি বিশেষকৈ অনুৰোধ কৰিছোঁ যাতে তেখেতসকলে কামটো অলপ ভালকৈ কৰি যাতে এই অঞ্চলৰ ৰাইজ ইয়াৰ দ্বাৰা যাতে উপকৃত হয় সেইটোৱে মানে তেখেতসকলক আমি অনুৰোধ জনাইছোঁ আৰু নিউজ ডেস্ক ৰিপাব্লিকানি।